পুনৰ বহিৰাগতৰ দপদপনি এবাৰ অসমীয়া মহিলাৰ ওপৰত হাৰাশাস্তি কৰিলে এগৰাকী ONGCৰ বিষয়ে ক'ত সংঘটিত হৈছে জনাই আছো আৰু পুনৰ বহিৰাগতৰ দপদপনি চলিছে ৰাজ্যত এগৰাকী অসমীয়া মহিলাক অপদস্থ কৰিলে এগৰাকী ONGCৰ বিষয়ে এটা শিক্ষা প্ৰকল্পৰ বাবে TSR অধীনত পুঁজিৰ আবেদন লৈ গৈছিলে মহিলাগৰাকীয়ে তাতে শূন্য হৈ বিষয়াগৰাকীয়ে দুৰ্ব্যৱহাৰ কৰে মহিলাগৰাকী অসমীয়া জাতিক ধৰিও অশ্লীল গালিগালাজ কৰাৰ অভিযোগ বিষয়াজন ONGCৰ CSR আৰু DGM দুৰ্গেশ ভাটিয়া অসমীয়া মহিলাক দুৰ্ব্যৱহাৰ কৰাৰ বাবে জাঙুৰ খাই উঠিছে এতিয়া শিৱসাগৰৰ দল সংগঠন আৰু এগৰাকী হৈছে ONGC বিষয়াই এগৰাকী মহিলাক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে এগৰাকী হৈছে ONGCৰ বিষয়া আৰু এগৰাকী বিষয়াই এগৰাকী অসমীয়া মহিলাক অপদস্থ কৰাৰ অভিযোগ উত্থাপন হৈছে এটা শিক্ষা প্ৰকল্পৰ বাবে CSR অধীনত পুঁজিৰ আবেদন লৈ গৈছিলে মহিলাগৰাকীয়ে আৰু তাতে শূন্য হৈ বিষয়াজনে দুৰ্ব্যৱহাৰ কৰে মহিলাগৰাকীক অসমীয়া জাতিক ধৰিও অশ্লীল গালিগালাজ কৰাৰ অভিযোগ উত্থাপন হৈছে বিষয়াজন ONGCৰ CSR DGM দুৰ্গেশ ভাটিয়া অসমীয়া মহিলাক দুৰ্ব্যৱহাৰ কৰাৰ বাবে জাঙুৰ খাই উঠিছে এতিয়া শিৱসাগৰৰ দল সংগঠন পুনৰ ৰাজ্যত বহিৰাগতৰ দপদপনি চলিছে ONGCত পুনৰ বহিৰাগত বিষয়াৰ অতপালি চলিছে এনে এক ঘটনা পোহৰলৈ আহিছে এগৰাকী অসমীয়া মহিলাক অপদস্থ কৰাৰ অভিযোগ উত্থাপন হৈছে ONGCৰ বিষয়াৰ বিৰুদ্ধে এটা শিক্ষা প্ৰকল্পৰ বাবে CSR অধীনত পুঁজিৰ আবেদন লৈ গৈছিলে মহিলাগৰাকীয়ে আৰু তাতেই শূন্য হৈ বিষয়াজনে দুৰ্ব্যৱহাৰ কৰিছিলে মহিলাগৰাকীক আৰু অসমীয়া জাতিক ধৰিও বহু অশ্লীল গালিগালাজ কৰাৰো অভিযোগ উত্থাপন হৈছে ONGCৰ বিষয়াগৰাকীৰ বিৰুদ্ধে বিষয়াজনে ONGCৰ CSR DGM দুৰ্গেশ ভাটিয়া অসমীয়া মহিলাক দুৰ্ব্যৱহাৰ কৰাৰ বাবে জাঙুৰ খাই উঠিছে এতিয়া বিভিন্ন দল সংগঠন কিছু মন্তব্য আছে মন্তব্য আগবঢ়াইছো কালি আসলতে এটো কথাটো ক'বলৈ হলে প্ৰথম মই প্ৰস্তাৱটোৰ কথা ক'ব লাগিব মই এটা নতুন প্ৰকল্প হাতত লৈছো ডেক্সজেট জুনিয়ৰ বি স্কুল বুলি এটো মানে কি হৈছে আমাৰ 9 ৰ পৰা 12 লৈকে আমাৰ ব্যৱসায় বাণিজ্যৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ এটা জুনিয়ৰ বিজনেছ স্কুল টাইপৰ এটা মানে কম খৰচত আমি ডেভেলপ কৰিব বিচাৰিছো যাতে গাঁৱে ভুঁয়ে সকলো উপকৃত হয় যাতে MBA যেটো এটা MBA কোৰ্স এটা কৰিবলৈ বৰ্তমান সময়ত মিনিমাম 10 লাখ টকা লাগে আমি সেই কষ্টটো কমাই কিন্তু শিক্ষাখিনি দিব বিচাৰিছো আৰু সেই সংক্ৰান্তত মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ লিখিছিলো আৰু তেওঁৰ পৰা মোক শিক্ষামন্ত্ৰী মহোদয়ক লগ কৰিবলৈ কোৱা হৈছিলে আৰু শিক্ষামন্ত্ৰী মহোদয়ৰ পৰামৰ্শ ক্ৰমে মই CSR ফাণ্ডত কাৰণে ONGC বা অইল তেনেকুৱাবোৰ অফিচত মোক যোগাযোগ কৰিবলৈ কোৱা হৈছিল আৰু সেই সংক্ৰান্তত মই যেতিয়া অফিচ গৈছিলো তেতিয়া তেওঁৰ মোৰ ফাইলটো ভালকে পঢ়ি চোৱাই নাই নুচুৱাকে তেওঁ মোক ডাইৰেক্টলি তাচ্ছিল্য কৰিছে ইউ আৰ হিয়াৰ ফৰ ইজি মানি মানে মই সহজলভ্য ধনৰ আশাত তালে গৈছো নেকি বুলি মানে সিধা সিধি এটো মোক অভিযোগ কৰিছে এটোতে মই যথেষ্ট আঘাত পাইছো কাৰণ মই যদি হসাকে কাম নকৰিলো হেতেন মই হয়তো হজম কৰি লব পাৰিলো হেতেন মই ট্ৰু সেন্সত মই কাম কৰি আছো মানুহে দেখিছে সোশ্যাল মিডিয়াত দেখিছে হৈখব দ্য নেক্সট জেন স্মাৰ্ট স্কুল শিৱসাগৰৰ পৰা আৰম্ভ কৰি কেনেকৈ সমগ্ৰ অসমত লৈ গৈছো কি ধৰণে প্ৰচেষ্টা চলাইছো মানুহে দেখিছে আৰু তাৰ পাছত হে কথাটোৰ কাৰণে বেছি দুখ পাইছো তাৰোপৰি নাজিৰা মোৰ জন্ম ঠাই ONGC মোৰ আবেগ ONGCত মোৰ দেউতাই ONGCত চাকৰি কৰিছিলে মোৰ হাজবেণ্ডে ONGCত চাকৰি কৰিছিলে গতিকে ONGC মই নিজৰ বুলি ভাবিছিলো আসলতে আৰু নিজৰ বুলিহে মই গৈছিলো আৰু নিজৰ বুলি ভবা ঠাই এখনক যেতিয়া মোক এনেকে অপমান কৰিলে আৰু মানে অসমীয়া জাতিক লৈও তুচ্ছ তাচ্ছিল্য কৰা হৈছে যাতে এইবোৰ কোৰ্সৰ কোনো কাম নাই যে ভালকে পঢ়া শুনা নকৰে ইয়াৰ মানুহে মানে ইয়াৰ কোনো কাম নাই ঠিক তেনেকুৱাকে মানে মানুহবোৰ যেন অকপন্য ঠিক তেনেকুৱা মানে ডাইৰেক্ট নকলো ইনডাইৰেক্ট মিনিং কিছুমান থাকে তেওঁ মানে তাচ্ছিল্য কৰিছে আৰু লগতে মোক শিক্ষাগত অৰ্হতাকো লৈ ধৰণ আপুনিনো ক্লাছ 9ত কি পঢ়িছিলে এইবোৰ মনত আছে জানো ঠিক এনেকুৱা হুৰত মোক কৰিছে কিন্তু তেওঁৰ তেনেকে কথা ক'বলৈ কোনো অধিকাৰ নাই মই এগৰাকী উচ্চ শিক্ষিতা মহিলা হয়তো মই তেওঁতকৈ বেছি শিক্ষিত তেওঁৰ এইটো কথা সুধিবলৈ মোক শিক্ষিত অশিক্ষিত বুলি নহয় তেওঁৰ আসলতে কাকোৱে অধিকাৰ নাই আপোনাৰ মনত আছে নে নাই ক্লাছ 9ত কি পঢ়িছিলে মই তেওঁৰ কোনো এমপ্লয়ি নহয় তেওঁৰ সাবঅৰ্ডিনেট নহয় তেওঁ মোক এনেকে তাচ্ছিল্য কৰি সুধিবলৈ আৰু গতিকে মই
মই আঘাত পাইছোঁ আৰু অকল সেইটো কেৱল মোৰ বুলিয়ে নহয় মই বৰ্তমান মোৰ কৰ্মক্ষেত্ৰত অলপ হ'লেও প্ৰতিষ্ঠিত মই প্ৰতিষ্ঠিত হোৱা স্বত্তেও মই এনেকুৱা ব্যৱহাৰৰ সন্মুখীন হৈছোঁ যে এতিয়া মোক দেখি বিভিন্ন অসমত বিভিন্নগৰাকী মহিলা আগুৱাই আহিছে মোক ফ'ল' কৰে আজি যদি তেওঁলোকে মোক দেখে তেওঁলোকে কি ভাবিব তেওঁলোকে কেনেকৈ সাহস কৰিব মোক চবেই কয় সাহসী মহিলা বুলি আৰু মই সাহসী মহিলা হৈ যদি মই কান্দি ক'ব লগা হৈছে সেইটো এটা কেনেকুৱা উদাহৰণ যাব গতিকে মই ইয়াৰ জৰিয়তে মই এইটোৱে অনুৰোধ কৰিছোঁ মোৰ ONGCৰ ওপৰত কোনো অভিযোগ নহয় সেই বিষয়াজনৰ ওপৰত অভিযোগ তেওঁ যাতে মই কোনো ক্ষমাও নিবিচাৰোঁ তেওঁৰ পৰা যে তেওঁ ক্ষমা বিচাৰিছোঁ সেইটোও নহয় কিন্তু ভৱিষ্যতে যাতে কাকো তেওঁ পুৰুষ বা মহিলা বুলি নহয় কাকো যাতে এনেকুৱা দুৰ্ব্যৱহাৰ নকৰে তেওঁ লাগিলে প্ৰজেক্ট দিয়ক নিদিয়ক সেইটো পিছৰ কথা কিন্তু এনেকৈ তেওঁ ৱৰ্ক এথিক্স মেইনটেইন কৰক কেনেকৈ এটিকেটছ ৰাখিব লাগে তেওঁ সেইবিলাক শিকক যদি এতিয়াও শিকা নাই তেওঁৰ এতিয়াও সময় আছে তেওঁ শিকক হয় মই লিখিম তেওঁলৈ ঊৰ্ধ্বতন কৰ্তৃপক্ষলৈ কাৰণ এতিয়া আমাৰ যিসকল ৱমেন এণ্টাৰপ্ৰেনাৰ্ছক যথেষ্ট মানে চৰকাৰে যথেষ্ট আঁচনি ওলাইছে বা প্ৰতি মুহূৰ্ততে সঁহাৰি আগবঢ়াইছে এইটো মুহূৰ্তত তেওঁ মোক সঁহাৰি জনোৱাৰ বিপৰীতে এনেকুৱা তুচ্ছ তাচ্ছিল্য কৰিছে তেওঁ আচলতে বহুত ডাঙৰ অপৰাধ কৰিছে সেইটো কাৰণে মই এইটো লিখিম জনাম কিবা শাস্তি বুলি নহয় যাতে ভৱিষ্যতে অন্যই কোনো যাতে মোৰ নিচিনা যাতে বা কোনোবা পুৰুষ মহিলাই ভোগ কৰিব লগা নহয় মই সকলোৰে হৈহে কৈছোঁ ইয়াৰ ব্যক্তিগত মই দুখ পাইছোঁ এইটো মোৰ হৈ থকা নাই মই মোৰ কথা কোৱা নাই প্ৰতি মুহূৰ্তত আচলতে শিৱসাগৰ জিলাখনত আমাৰ খিলঞ্জীয়া লোকসকলৰ ওপৰত হোৱা আক্ৰমণ এইটো আমি চিন্তনীয় হৈছে আৰু বিশেষকৈ এগৰাকী কৰ্মমুখী মহিলাক এনেধৰণে এগৰাকী ONG বিষয়া যি ধৰণে মানে তেওঁ অপমানিত কৰিলে এইটো কোনো কাৰণতে সহজভাৱে মানি ল'ব নোৱাৰি আৰু ONG মানে যে এজন বিষয়া এইটো কোনো কাৰণতে হ'ব নোৱাৰে আৰু আমি যিমান দূৰ গম পাইছোঁ এখিনি বহিৰাজ্যৰ NGOক আগস্থান মানে অগ্ৰাধিকাৰ দিবলৈ গৈ আচলতে আমাৰ থলুৱা খিলঞ্জীয়া যিসকল মানে কৰ্মমুখী লোকসকল আচলতে NGO হৈ কাম কৰিছে সেইসকলক মানে তেওঁলোকক ইগন'ৰ কৰিবলৈ গৈ আচলতে এনেধৰণৰ তেওঁৰ কাৰুকাৰ্য বিভিন্ন সময়ত তেওঁ চলাই আছে বুলি আমি জানিব পাৰিছোঁ আৰু তেওঁৰ যি ধৰণৰ ব্যৱহাৰ কৰিলে ব্যৱহাৰ অকল সেই মহিলাগৰাকীক কৰা বুলি আমি ভবা নাই সমগ্ৰ আমাৰ অসমীয়া জাতিটোক তেওঁ এটা বেয়া ব্যৱহাৰ কৰিছে বুলি আমি ধৰি লৈছোঁ গতিকে আমি ONGলৈ এটা কথা সকিয়নি প্ৰদান কৰিছোঁ আমাক বাধ্য নকৰাব প্ৰতি মুহূৰ্তত আমাক ধৈৰ্যৰ পৰীক্ষা আচলতে নল'বৰ কাৰণে আমি ONGক সকিয়নি প্ৰদান কৰিছোঁ আৰু অনতিপলমে ONG বিষয়ববীয়াসকলৰ লগতে যি দুৰ্গেশ ভাটিয়া নামৰ যিজন ব্যক্তি আছে তেখেতে আঁঠু কাঢ়ি আচলতে এই মহিলাগৰাকীৰ লগতে সমগ্ৰ অসমীয়া ৰাইজৰ ওচৰত শিৱসাগৰবাসী ৰাইজৰ ওচৰত যাতে ক্ষমা বিচাৰিব লাগিব যদি নিবিচাৰে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত কিন্তু আমি সকলো দল সংগঠনে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী আমি হাতত তুলিবলৈ আমি বাধ্য হ'ম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত